मदिया अर्शने बेलानन्ते घंटा नार्दम करोतियो नासन्ति पापोनि शतजन्म নোপি। আৰু স্কন্দ পুৰাণত কৈছে যদি ঈশ্বৰ উপাসনা ঈশ্বৰ সেৱা কৰোঁতে যদি ঘণ্টি বজায় তেতিয়াহ'লে বোলে কোটি জন্মৰ পাপ নাশ হয়, শত জন্মৰ পাপ নাশ হয় বুলি কৈছে। ইমান তত্ত্বগধুৰ কথা। সেইকাৰণে ঘণ্টি বজোৱাৰ লগে লগে প্ৰেত আত্মা ভূত আত্মা যিমান যি আছে নেগেটিভ উৰ্জা আছে ঘণ্টি বজোৱাৰ লগে লগে দূৰ হয়। গতিকে সেই ঘণ্টি ঈশ্বৰৰ আগত ভগৱন্তৰ আগত নাৰায়ণৰ আগত ভগৱন্তৰ আগত বা তেওঁলোকৰ যি যি ইষ্ট দেৱতা আছে যাৰ যিটো ইষ্ট দেৱতা আছে ইষ্ট দেৱতাৰ ওচৰত ঘণ্টি বজোৱা দৰ্শনটো আমাৰ সনাতন ধৰ্মত পূৰ্ব পৰম্পৰাৰ পৰা আছে, গতিকে থাকিব। গতিকে এই যে কলিযুগৰ ব্যৱস্থাটো আমি কৈছোঁ গুৰুজনাৰ ব্যৱস্থাটো যে এই মানে যাগ যজ্ঞ পূজা বিধান এইবিলাক কৰ্ম মাৰ্গৰ বস্তু আৰু সেইকাৰণে সেইটো জটিল মাৰ্গত নোসোমাই আমাক গুৰুজনাই কৈছে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। গতিকে হৰি নামৰ আমাক ভক্তি ধৰ্ম পালন কৰিবৰ কাৰণে গুৰুজনাই আমাক ডাঙৰ এটা মানে অৱদান দি থৈ গৈছে। আৰু আমি নিজেও ঘণ্টি যেনিবা নবজাই বুলি আমি হৰি নামত আশ্ৰয় কৰিছোঁ। ভগৱন্তৰ ভক্তি বা ভগৱন্তৰ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰক মানে লাভ কৰিব পৰা যায়। প্ৰাৰ্থনাত শক্তি আছে, যেনেকৈ ঘণ্টিত শক্তি আছে, ঘণ্টিটো বজোৱাটোতো শক্তি আছে, ঠিক প্ৰাৰ্থনাটো তেনেকৈ এটা শক্তি আছে। সেইকাৰণে প্ৰাৰ্থনা যোগেদি স্তুতিৰ যোগেদি ভগৱন্তক আৰাধনা কৰা হয়। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি নিন্দা কোনো বস্তুকে কৰিব নাপায়। গতিকে বহুতে কয় যে বামুণে ঘণ্টি বজাই বহুতৰ ধন লুটি ল'ল, এইবিলাকৰ মাজত আমি নপৰি সকলো যোনে যাৰ মতি যেনেকৈ শাস্ত্ৰসন্মতভাৱে যিটোৱে পাইছে যিটো ইষ্ট দেৱতাক প্ৰেম কৰে ভক্তি কৰে তেনেকুৱা ধৰণৰ প্ৰেম কৰি আছে, কৰি থাকিব। ভাৰতবৰ্ষত ঢেৰ মানে ধৰ্ম অনুষ্ঠান আছে, তাৰ মাজতে ঈশ্বৰ চিন্তা আছে, কৰি থাকক। কিন্তু আমি কাৰো নিন্দা কৰিব নালাগে। নিন্দা কৰিলে মানে নেগেটিভ উৰ্জা এই সৃষ্টি হয় আৰু তাৰ দ্বাৰা মানুহে প্ৰভাৱিত হয়, বহুত মানে দুখ পায়, কষ্ট পায় আৰু এই সনাতন ধৰ্মৰ অপমান হয়। গতিকে আমি সকলোকে সেৱা জনাইছোঁ যাতে কোনো দিনে আপোনালোক মানে কাৰো ওপৰত বামুণৰ ওপৰত হওক, আমাক গুৰুজনে কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাটো চুৰতো যাৰ দৃষ্টি একতুল। আমি একেই জ্ঞান কৰি সকলোতে সমভাৱেৰে ভক্তিভাৱেৰে যাতে আমি ঈশ্বৰ সেৱা কৰিব পাৰোঁ। বিভিন্ন যেনেকৈ নদ নদী বিলাক জান জুৰি